আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে আৰু এনে ধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টি নেতৃত্বই ল'ব পাৰিব আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে আৰু প্ৰত্যাহ্বানৰ মূল ইস্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজ্যৰ প্ৰত্যেক ঠাইতে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবনে আপে? হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। বিৰোধী কিমান কষ্টকৰ হ'ব যিহেতু চৌপাশে বিজেপি, গাঁৱে ভূঞে চহৰে নগৰে সকলোতে বিজেপি বুলিয়ে জনা যায়। চৰকাৰৰ ইমূৰৰ পৰা সিমূৰলৈ দুটা মেচিনেৰে চলা এখন চৰকাৰ ৰাজ্য আৰু কেন্দ্ৰত, তেনে ক্ষেত্ৰত আপে প্ৰত্যাহ্বান জনাবলৈ কিমান দূৰ সক্ষম হ'ব? প্ৰত্যাহ্বান আছে, তাত আমি কাৰো দুইমত নাই। কষ্ট আছে, যথেষ্ট কষ্ট কৰিব লাগিব আৰু ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলে যথেষ্ট কষ্ট কৰি দলটোক আগবঢ়াই লৈ যাবলৈ চেষ্টাও কৰি আছে। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে। গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প আম আদমি পাৰ্টিৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। পঞ্চায়ত নিৰ্বাচনত অকলে খেলিব নে বিৰোধী না, আমি অকলে খেলিম। আমাৰ অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টি একেবাৰে নতুন হয় আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ যিটো দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে আৰু এনে ধৰণৰ এটা সিদ্ধান্ত মই ভাবোঁ যে কেৱল আম আদমি পাৰ্টি নেতৃত্বই ল'ব পাৰিব আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বান যথেষ্ট আছে আৰু প্ৰত্যাহ্বানৰ মূল ইস্যু যিটো এতিয়া গম পাই আছোঁ যে এতিয়া নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে আমি এটা চেলেঞ্জ মুডত গৈ নিজৰ দলটোক তৃণমূল পৰ্যায়ত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ পৰিছোঁ। ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি জিলাই জিলাই গৈ তেওঁলোকক লগ ধৰিছোঁ আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ কেণ্ডিডেট তেওঁলোকক ইতিমধ্যে বাছনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজ্যৰ প্ৰত্যেক ঠাইতে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবনে আপে? হয়, নিশ্চিতভাৱে আমি প্ৰত্যেকখন জিলাতেই য'ত য'ত গাঁও পঞ্চায়তৰ নিৰ্বাচন হ'ব, কেৱল যিখিনি হিল ডিষ্ট্ৰিক্টছ আছে সেইসমূহ ডিষ্ট্ৰিক্ট বাদ দি য'ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে প্ৰত্যেকটা পঞ্চায়ততে আমি প্ৰতিনিধিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। বিৰোধী কিমান কষ্টকৰ হ'ব যিহেতু চৌপাশে বিজেপি, গাঁৱে ভূঞে চহৰে নগৰে সকলোতে বিজেপি বুলিয়ে জনা যায়। চৰকাৰৰ ইমূৰৰ পৰা সিমূৰলৈ দুটা মেচিনেৰে চলা এখন চৰকাৰ ৰাজ্য আৰু কেন্দ্ৰত, তেনে ক্ষেত্ৰত আপে প্ৰত্যাহ্বান জনাবলৈ কিমান দূৰ সক্ষম হ'ব? প্ৰত্যাহ্বান আছে, তাত আমি কাৰো দুইমত নাই। কষ্ট আছে, যথেষ্ট কষ্ট কৰিব লাগিব আৰু ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তাসকলে যথেষ্ট কষ্ট কৰি দলটোক আগবঢ়াই লৈ যাবলৈ চেষ্টাও কৰি আছে। ডাবল ইঞ্জিন আছে নিশ্চয়, কিন্তু ডাবল ইঞ্জিন পুৰণা হৈছে ইতিমধ্যে আমি গম পাইছোঁ। ইঞ্জিন নচলা হৈছে, জেগাই জেগাই ইঞ্জিন বহি গৈছে। গতিকে ইঞ্জিন এতিয়া মেৰামতি কৰিব লগা অৱস্থা চলি আছে, আপোনালোকে গমো পাইছে। আৰু একেখন ইঞ্জিনৰ দবাত বহি থকা বিসম্বাদ গ্ৰুপো সৃষ্টি হৈছে, ইঞ্জিনৰ ভিতৰতে তেওঁলোকে কাজিয়া লাগি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পৰাস্ত নিশ্চিতভাৱে হ'ব। ৰাইজে বিকল্প বিচাৰি আছে, গতিকে সেই বিকল্প
আম আদমি পাৰ্টীৰ মজিয়াত ৰাইজে নিশ্চিতভাৱে দেখি পাব। পঞ্চায়ত নিৰ্বাচনত অকলে খেলিব নে বিৰোধী সমষ্টিত চামিল হ'ব? না, আমি অকলে খেলিম। আমাৰ অকলে খেলা সিদ্ধান্ত আছে, কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে তৃণমূল পৰ্যায়ত আমি নিজৰ দলটোক প্ৰতিষ্ঠিত কৰিব লাগে। অসমত আম আদমি পাৰ্টী একেবাৰে নতুন হয় আৰু সেইটো উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। দলক আঁকোৱালি ল'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম।